মই কালি আপোনাক ভিডিঅ' দিছিলোঁ 45 ডেজ ট্ৰান্সফৰ্মেশ্যন চেলেঞ্জ। তো আপোনাক জনাই দিওঁ, আমাৰ 4টা টিম ভাগ কৰা হৈছে। আমাৰ অলমষ্ট 100 মেম্বাৰ্ছ আছে। তো ইয়াত 4টা টিমত ভাগ কৰা হৈছে। এটা মোৰ টিমত আপোনাৰ 30জন মানুহ। তো মই এজ এ টিম লিডাৰ, টিমটো মই চলাম, কেনেকৈ সিহঁতে এক্সাৰচাইজ কৰিব, কিয় ডায়েট ল'ব। আপুনি বিশ্বাস নকৰিব, আমাৰ টিমত গোটেই ভাৰতবৰ্ষৰ মানুহ হৈ আছে, ইয়াত জড়িত হৈ আছে। অসমৰ হয়, মুম্বাই, দিল্লী, কলকাতা, ৰাজস্থান, মহাৰাষ্ট্ৰ, বহুত বেলেগ মানুহ আমাৰ লগত জড়িত। বাজনী আমাৰ অসমৰ গুৱাহাটী হয়। তো গোটেই মানুহ আমাৰ লগত জড়িত হৈ আছে। আমাৰ গ'ল এইটোৱে, 45 ডে ৰেগুলাৰ এক্সাৰচাইজ কৰিলে কি হয়। আমিতো গ'ল যিটো ৰাখিছোঁ, আমি কৈছোঁৱেই কালি মই, আৰু কি ফাইদা হ'ব এইটো আপুনি কালি কৈ দিছোঁ। তো আমাৰ লগত জড়িত থকা এইটোৱেই, আমি ৰেগুলাৰ এক্সাৰচাইজ কৰোঁ, অলপ হেল্ডি হ'ব চেষ্টা কৰোঁ। যিমান আমি কামত বিজি থাকোঁ কৰিব নোৱাৰোঁ, কিন্তু এইটো এটা চেলেঞ্জ। আমি ট্ৰাই কৰিম কিমান এক্টিভ হৈ থাকিব পাৰোঁ। আৰু ইয়াত এজ এ টিম লিডাৰ মোৰ ফুল চাব লাগিব আৰু ফুল এক্টিভ হৈ থাকিব লাগিব মোৰ 45 ডে। যদি আপুনিও ভাবিছে যে 45 ডে চেলেঞ্জ আমাৰ লগত জড়িত হৈ থাকিব, আপুনি নিশ্চয় পাৰিব। ভিডিঅ' লওক, এটা ফটো ভিডিঅ' লওক, ৰেগুলাৰ এক্সাৰচাইজ কিবা খাওক, মোক শ্বেয়াৰ কৰিব। চাম আমাৰ লগত আপুনি কিমান এক্টিভ, নিজকে কিমান চেঞ্জ কৰে, লাইফত কি চেঞ্জেছ আহে, আমি চবেই শ্বেয়াৰ কৰিম। হেল্ডি থাকিম, সুস্থ থাকিম, ভালকৈ খাদ্য খাম, আপুনি ট্ৰাই কৰক। ধন্যবাদ। কি